Well, hello guys, welcome back to my YouTube channel. আৰু পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি গৈ আছোঁ একদম ৰিপুদা একদম ধুনীয়া গান এটা মানে তেওঁ ডাইৰেকশ্যন কৰিছে, চিনেমেটিগ্ৰাফাৰ কৰিছে আৰু খুব চালিয়া এটা লোকেশ্যনত আমি গৈ আছোঁ। শিৱসাগৰ মেটেকালৈ আমি গৈ আছোঁ এতিয়া। আপোনালোকে ভিডিঅ'টো স্কিপ কৰি নিদিব, সম্পূৰ্ণকৈ চাব। তো বলক আমি দেৰি নকৰি আজি আমাৰ ব্লগটো ষ্টাৰ্ট কৰোঁ। আৰু এইফালে একদম অংশুমান ৰেডি নে? হেলমেটটো লগাই লওক, পুলিচে ধৰিব। আৰু গাইজ এতিয়া পালোহি ৰংঘৰ চাৰিআলি। আৰু বহুত দিনৰ পিছত এটা ব্লগ বনাইছোঁ, আপোনালোকক দেখাইছোঁ আমাৰ শিৱসাগৰ। তো চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে, স্কিপ কৰি নিদিব। আৰু এখন আপোনালোকে দেখিছে ফায়াৰ ছেফটি মানে ইনষ্টিটিউট, ইয়াতে আমাৰ ভাইটি কেইটামান পঢ়ে মানে। তো আমি গৈ আছোঁ। আৰু গাইজ এতিয়া আমি ফাইনেলি পালোহি দিখৌ ব্ৰিজ। এখন আপোনালোকে দেখিছে দিখৌ ব্ৰিজ। আৰু সেইখন হৈছে দিখৌ কপিলকা দলং। আগতে মানে ব্ৰিটিছসকল যেতিয়া আছিলে তেতিয়া নাজিৰাত মানে চাহ কোম্পানী আছিলে, চাহ কোম্পানী তলেদি মানে এইফালে জাহাজ গৈছিলে। আৰু মানে এইটো কপিকলযুক্ত দলংখন মানে মাজত দাং খাই যায় মানে ওপৰ ছাইডটো। আৰু আমি দেখাইছোঁ আপোনালোকক দিখৌ ব্ৰিজ। চ' গাইজ আমি ফাইনেলি শ্বুটিং লোকেশ্যনত পাই গ'লোহি। এখন গাড়ী এখন দেখিছোঁ, ব'লা বন্ধু আগে আগে। আৰু দলংখন আছে, মজা লাগিছে। চ' আপোনালোকক দেখাইছোঁ আমাৰ আজি শ্বুটিঙৰ লোকেশ্যনৰ পৰিৱেশ। এই তাতে খানা পিনা হ'ব চাগে, বাইকখন ইয়াতে ৰাখিব লাগিব ছাইডত। আমি মানুহখিনি বিচাৰিম এতিয়া ক'ত গ'ল তেহেঁতি। আৰু এয়া আপোনালোকে দেখিছে দিখৌমুখৰ পাৰত আমি ৰখি আছোঁ। সেইফালে থৈ দিয়া, সেইফালে ভৰাই দিয়া, মজা লাগিছে। আৰু এইফালে বস্তুটো একদম অংশ মানে চলাই আছে। আৰু খুব ধুনীয়া এটা লোকেশ্যন, আপোনালোকে ইয়াত পিকনিক খাবলৈ আহিব পাৰিব। আৰু ইয়াৰ দলংখন দেখিছে নাই, কি ধুনীয়া এখন দলং। ৱাও, মজা লাগিছে দেই গাইজ। আৰু এনেকৈ আপোনালোকক দেখাই থাকিম জানকৃষ ট্ৰেভেলাৰ ইউটিউব চেনেলৰ পৰা সকলোখিনি ভিডিঅ' য'ত আমি মানে যাম এই জানুৱাৰী মাহত। আৰু সেইফালে দেখিছে নহয় একদম পূৰা শ্বুটিং লোকেশ্যন চলি আছে। আমাৰ নাচনী, মেকআপ আৰ্টিষ্ট, কো আৰ্টিষ্ট, হিৰ'ইনি চব ৰেডি হৈ আছে, শ্বুটিং চলি আছে। আৰু এইফালে এজনে পানী ভৰাই আছে। তো আমি দেৰি নকৰোঁ ব'লক, আহি তালৈকে যাওঁ। আৰু তাত গৈ আমি গোটেইখিনি পৰিৱেশ আপোনালোকক দেখাম। অকণমান চুলিবোৰ বেয়া হৈ যায় আৰু মানে ৰ'দ দিছেতো বহুত। তো তালৈ যাওঁ ব'লক, একদম মজা লাগিব। এনজয় কৰক আজি আমাৰ ব্লগটো। চ' গাইজ ফাইনেলি পাই গ'লো আমি শ্বুটিং লোকেশ্যন। আৰু এইফালে আমাৰ ভিজিট আছে। কেনেকুৱা লাগিছে অনুভৱ? ভাল লাগিছে, একদম ওচৰলৈ নানিবি, দূৰত থাক। বহুত গৌপ্ৰ হয়, বহুত নহ'লে বেয়া দেখিলোঁ। নতুন গান আহি আছে আমাৰ, কোমল কুঁহি পাতে বুলি এটা, এই বাজি আছে, অলপ অলপ শুনিছে। খুব ধুনীয়া এটা হুঁচৰি গান। মোৰ লগত আছে আমাৰ ভণ্টি আছে, এই গেলেক্সি, এই কাষ্টত আছে। এইবোৰ ধুনীয়া কৰি আছে, এতিয়া নতুনকৈ ওলাই আহিছে। আশীৰ্বাদ কৰিব তাইক, যাতে ভাল ভাল কাম কৰিব পাৰে। আৰু ময়ো চেষ্টাহে কৰি আছোঁ, আপোনালোকে মৰম দি যাব যেনেকৈ দি আছে। এইটো আপোনালোকে আগৰ গানকেইটাৰ নিচিনাকৈ মিলিয়ন চোৱাই দিয়ক। কোমল কুঁহি পাতে বুলি ৰিলছত পাব, ৰিলছত ইতিমধ্যে উপলব্ধি হৈছে। আপোনালোকে খুব ৰিলছ বনাওক, আমাক মেনশ্যন কৰক, আমি আপোনালোকক মেনশ্যন বেক কৰিম। গানটো কেতিয়ালৈ পাব? গানটো আমি দিমেই, ডিচেম্বৰতে দিম। কোমল কুঁহি পাতে টাইটেলটো, বঢ়িয়া, চাবা। চ' গাইজ আমি এতিয়া আছোঁ লোকেশ্যনত, শ্বুটিং লোকেশ্যনে কি জেগা কয়? আমি মেটেকা ঘাটত আছোঁ। আৰু খুব ধুনীয়া এটা গীত তেওঁলোকে শ্বুটিং কৰি আছে। আপোনালোকে মাঘ বিহু আগতে মাঘ বিহু আগত ৰিলিজ হ'ব, আপোনালোকে চাব। আৰু ইনষ্টাগ্ৰামত লিংকটো পাই যাব ধুনীয়াকৈ, ডেছক্ৰিপশ্যনত থাকিব। আৰু এইফালে আমাৰ কেমেৰাত আছে ৰিপু কাশ্যপ। আৰু এইফালে আছে আমাৰ এজন বন্ধু। আৰু গোটেই ৰ'দ দি আছে ন, সেইটো কাৰণে অকণমান কলা কলা দেখিব পাৰে। 1 2 3 go! Turn! Last!
চ' গাইছ এতিয়া আমাৰ লোকেশ্যন চলি আছে আমি এতিয়া মানে খানা পিনা ক'ত বনি আছে কি হৈ আছে গোটেইখিনি বস্তু চাবলৈ আহিছোঁ আৰু এইফালে আমাৰ অংশুমান আহি আছে আৰু এইফালে আপোনালোকে দেখিছে বহুত ৰ'দ দিছে মানে ৰ'দ দিয়াৰ কাৰণে লোকেশ্যনটো ইমান মানে অকণমান গছ চছ থাকিলে ভাল আৰু তেতিয়া অকণমান জীয়াব পাৰি আৰু এইফালে আপোনালোকে দেখিছে এখন বাঁহৰ দলং আৰু দলঙৰ ওপৰত কুকুৰ এটা উঠি আছে চ' গাইছ এইফালে আপোনালোকে দেখিছে একদম কহুৱা মাজত খানা পিনা বনি আছে আৰু এইফালে আমাৰ ভণ্টিহঁতে ধুনীয়াকৈ চব্জি কুটি আছে শ্বুটিঙলৈ আহি নামকেইটা কৈ দিলে ভাল হ'ব ঋতুপৰ্ণা কৈ দে মোৰ ঋতুপৰ্ণা লাহন কাব্যশ্ৰী মোহন আৰু এইফালে আছে আমাৰ কেনেকুৱা লাগিছে ভিডিঅ'টো কৰি ভালে লাগিছে যোৱাকালি ক'ত আছিলে শ্বুটিং যোৱাকালি শান্তিপুৰ আজি ইয়াত ন আজি ইয়াত ধুনীয়া ধুনীয়া এনেই খানাটো কেতিয়ালৈকে ৰেডি হ'ব খানা চিন্ময়দাহে জানে চিন্ময়দা কিমান হৈছেগে খানা হৈছে ন এই মই চিন্ময় হাজৰিকা খুব মৰমৰ বন্ধু কেনেকুৱা লাগিছে বহুত দিনৰ পিছত লগ পাইছোঁ মজা অনুভৱটো মজা বঢ়িয়া বঢ়িয়া আৰু এইফালে একদম দালি আৰু ফুলকবি বনি আছে ধুনীয়াকৈ আৰু চাৰিওফালৰ দৃশ্যটো খুব ধুনীয়া তুমি দেখিছিলানে বাৰু এনেকুৱা শ্বুটিং নাই দেখা গানটো চাই ভাল লাগে কিন্তু এনেকৈ শ্বুটিং কৰিলে বহুত কষ্ট হয়নে আৰু ভিতৰুৱা কথাখিনি গম নাপায় মানে মানুহে কিছুমানে ভাবে যে গান এটা শ্বুটিং কৰিলে বহুত ইজি হয় বা 4 মিনিটৰ গানটো আপোনালোকে উপভোগ কৰে ইউটিউবত হওক বা ছ'চিয়েল মিডিয়া যিকোনো প্লেটফৰ্মত কিন্তু শ্বুটিং কৰা ভিতৰৰ মানুহখিনি যোনখিনি মানে মেকআপ আৰ্টিষ্ট হওক লাইটমেন হওক কেমেৰামেন হওক সেইখিনি আপোনালোকে গম নাপায় তেওঁলোকে বহুত কষ্টৰ মাজেদি এটা দিন জোৰা তেওঁলোকে কষ্ট কৰে আৰু কষ্ট বিনিময়ত আপোনালোকে এটা এটা গান চাবলৈ পায় ভিডিঅ' চাবলৈ পায় চ' আজি আহিলোঁ ৰিপুদাই ইনভাইট কৰাৰ কাৰণে তেওঁলোকৰ শ্বুটিংখিনি আপোনালোকক দেখাবলৈ চ' আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পাইছে যদি ভাল পাইছে তেন্তে কি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু পৰৱৰ্তী কি কি তেওঁলোকে শ্বুটিং কৰে গোটেইখিনি দেখাম ত' ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ ত' ব'লক আমি আকৌ শ্বুটিঙৰ লোকেশ্যনলৈকে যাওঁ চ' গাইজ এইখন দেখিছে একদম পূৰা আমাৰ পাৰ চাই উৰি আছে আকাশত আৰু ভণ্টিহঁত আহি আছে অকণমান ৰিপুদাই ধেমালি কৰিছে সিহঁতৰ লগত আৰু এইফালে অনুভৱটো জানিব বিচাৰিছোঁ কেনেকুৱা অনুভৱ মজা ফাটাফাটি নে ফাটাফাটি গৰম ফাটাফাটি দেই আৰু এইফালে আমাৰ ভণ্টি আহি আছে আৰু ডিজে ফেণ্টম মজা লাগিছে একদম খুব ধুনীয়া এটা লোকেশ্যনত আমি আছোঁ চ' এইফালে ভণ্টি পৰি গৈছে আজি চ' গাইজ ভণ্টিহঁতে ধুনীয়াকৈ শ্বুটিং কৰি আছে ভাগৰ যুগৰ একদম অৱস্থা নাই গোটেইকেইজনী মুখ একদম শুকাই গৈছে ৰিপুদাই ইমান বালি চৰত মানে আনিব কোনো দৰকাৰ নাছিলে কিন্তু গানটোৰ কাৰণে আনিছে আৰু এইফালে আমাৰ ৰিপুদা সোমাই আছে ছাতিৰ তলত আৰু এইফালে আছে আমাৰ বিতুল দা কেনেকুৱা লাগিলে মজা মজা বঢ়িয়া লাগিলে চ' তোমালোকৰ কেনেকুৱা লাগিছে অনুভৱটো অকণমান চিঞৰ এটা মাৰি দিব লাগে জোৰকৈ বঢ়িয়া বঢ়িয়া চ' গাইছ এই আছিলে আজি ভিডিঅ' আশা কৰোঁ আপোনালোকে আজি আমাৰ ব্লগটো চাই ভাল পালে যদি ভাল পালে লাইক কৰক যদি নতুন ছাবস্ক্ৰাইব কৰক চ' পুনৰ এটা নতুন ভিডিঅ' নতুন জেগাত লগ পাম আজিলৈকে আহিছোঁ সকলোকে বাই বাই হিন্দি সংগয়ে যায় বাগিচাৰ বাখনি